মাছৰুমখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বহুতে আমাৰ যিটো ইংলিছ কোৰ্ছ আছিলে ইংলিছ কোৰ্ছৰ ডেমো ক্লাছ বিচাৰি আছিলে আমাৰ যিটো ইংলিছ কোৰ্ছ আছিলে তাৰ ডেমো ক্লাছ বিচাৰি আছিলে গতিকে এইটো এটা আপোনালোকৰ কাৰণে ডেমো ক্লাছে হয় আজি যিটো ক্লাছ হ'ব আপোনালোকৰ ডেমো ক্লাছ হ'ব নিশ্চয় আজিৰ এই সৰু ক্লাছটো আপোনালোকৰ কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব এই কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব এই টপিকৰ ওপৰত আমাৰ এই ক্লাছটো যিটো আজি দিছোঁ আমি ক্লাছ এইটো গোটেই কোৰ্ছৰ 1% নহয় গোটেই কোৰ্ছৰ 1% নহয় বহুত আমাৰ ক্লাसेছ দিয়া আছে আৰু বহুত ক্লাছেছ আমাৰ এড হ'ব বাকি আছে আৰু বহুত কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ব বাকি আছে কিন্তু এইটো ভিডিও চোৱাৰ পিছতো আপোনালোকৰ কনসেপ্ট বহুতখিনি ক্লিয়াৰ হ'ব বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব আপোনালোকে চালে গম পাব ডেমো ক্লাছ হিচাপে এইটো দিয়া হৈছে আপোনালোকে ফাৰ্স্ট ক্লাছটো চাই লওক তাৰ পিছত যদি আপুনি ক্লাছটো ভাল পায় তেনেহলে আমাৰ যেটো ইংলিছৰ কোৰ্ছ আছে এইটো চাওক যে চাকৰি দুৱাৰ ইংলিছ কোৰ্ছ এই কোৰ্ছটো আপোনালোকে পাৰচেজ কৰিব পাৰিব ক'ৰ পৰা পাৰচেজ কৰিব পাৰিব পুনৰবাৰ কৈছো আমাৰ লক্ষ্য টক বুলি এপ্লিকেশন আছে প্লে ষ্টৰত আপোনালোকে লক্ষ্য টক বুলি সাৰ্চ কৰিলে আমাৰ পাব আমাৰ এপ্লিকেশনটো পাই যাব লক্ষ্য টক তাতে লগইন কৰি ল'ব লগইন কৰাৰ পিছত তাতে তাৰ পৰা ল'ব পাৰিব কিবা যদি প্ৰবলেম পায় আমাৰ WhatsApp নম্বৰ আছে 6000914639 এই নম্বৰত আপোনালোকে যোগাযোগ কৰি WhatsAppত আপোনালোকে মেছেজ দিব পাৰিব কিবা যদি কোৱাৰি থাকে তেতিয়াহে মেছেজ দিব কাৰণ বহুত মেছেজ দিনটোত আহে ঠিক আছে প্ৰথমতে আপোনালোকে ক্লাছবিলাক চাই লওক কনসেপ্টবিলাক ক্লিয়াৰ কৰি লওক তাৰ পিছত আপোনালোকে যদি ভাল পায় তেতিয়া আপোনালোকে ল'ব পাৰিব পুনৰবাৰ কৈছো গোটেই ইংলিছ কোৰ্ছৰ এইটো 1% নহয় ঠিক আছে ক্লাছটো ফাৰ্ষ্টত চাই লওক আমি আজি ভয়েসৰ বিষয়ে ডিসকাস কৰিম ভয়েসৰ বিষয়ে এক্সামত ডাইৰেক্টলি কোৱেশ্চন আহিছিলে এডিআৰই 2.0 ৰ পেপাৰ 4ত আহিছিলে দুটা কোৱেশ্চন আহিছে একেখন পেপাৰতে দেখা পাইছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে কেনেকৈ মাত্ৰ 5 সেকেন্ড বা 10 সেকেন্ডৰ সময়তে সলভ কৰিব পাৰে সেই সম্পৰ্কে ডিসকাস কৰিম আমি ভয়েসৰ ডিটেইলছ ভিডিও পঢ়িম ভয়েসৰ ক্লাছৰ কাৰণে ডিটেইলছটো পঢ়িম যে কি টেন্সৰ কাৰণে কেনেকৈ কৰা হয় কিন্তু তাৰ আগতে আমি এনেকুৱা ধৰণৰ প্ৰেক্টিস কোৱেশ্চন কিছুমান কৰিম যিকেইটা কোৱেশ্চন চাই আপোনালোকে আনসাৰ কৰিব পাৰিব গতিকে যিসকলে ভালকে বুজি যায় এই ক্লাছ কেইটা এই প্ৰেক্টিস সেশন কেইটা যিয়ে ভালকে বুজি যায় তেখেতসকলে ভয়েসৰ ক্ষেত্ৰত মই স্পেশালি কৈছো বা নেৰেশনৰ ভিতৰত নেৰেশন এনেকৈ কৰিম আমি ৰুলছটো পঢ়াৰো দৰকাৰ নাই ভয়েসৰ ৰুলছ পঢ়াৰো দৰকাৰ নাই আমি এটা কথাই মাত্ৰ মনত ৰাখিব লাগে আমি যেতিয়াই ভয়েস কৰিম তাতে টেন্সৰ কেতিয়াও হলনি নহয় এইটো মাত্ৰ নোট লিখি লওক আপোনালোকে টেন্সৰ হলনি কেতিয়াও নহয় ভয়েসত যেটো টেন্স আছে হেটো টেন্সে থাকিব টেন্সৰ চেঞ্জ নহয় টেন্সৰ হলনি নহয় এই কথাটো মনত ৰাখিলে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি কৰিব পাৰিম আমি এইকেইটা কৰিমগে বাৰু যিকেইটা এডিআৰটি আহিলে তাৰ তলত চাওক আসাম টেটত আহিছিলে এইটো আসাম টেটত আহিছে উই মাষ্ট এনডিয়ৰ হোৱাট উই কেনট কিয়ৰ এইটো আমি পেসিভ ভয়েসলৈ নিব লাগে we must endure what we cannot cure এটা কথা সদায় মনত ৰাখিব যে ভয়েসত টেন্সৰ কেতিয়াও হলনি হৈ নাযায় যেটো কেনট আছে হি নিজে নিজে কেতিয়াও কুড হৈ নাযায় পাস্ট হৈ নাযায় কুড হৈ নাযায় বা উড হৈ নাযায় সো অপচন এ বি ডি কেনসেল অপচন সি টু কাৰেক্ট আনসাৰ তো দেখা মাত্ৰকে মাত্ৰ 5 সেকেন্ডৰ ভিতৰতে কৰিব পাৰিব ভয়েস টেন্স মাত্ৰ এটা কথাই মনত ৰাখিব লাগে যে আমি কেতিয়াও টেন্সৰ হলনি নহয় যেটো কেনট আছে যদি কেনটটো কেনটে আছে পেসিভ ভয়েস নিবলে হলে ফিউচাৰ টেন্সৰ অক্সিলাৰি ভার্ব মানে মডেল ভার্বে হোক যে কেন কুড সেল শুড উইল উড মে মাইট এইবিলাকক কি কয় ফিউচাৰ টেন্সৰ অক্সিলাৰি ভার্ব বুলি কোৱা হয় তো ফিউচাৰ টেন্সৰ অক্সিলাৰি ভার্ব হলে তাত বি শব্দটো লাগে আৰু পেসিভ ভয়েসত সদায় এটা কথা মনত ৰাখিব মই আগতো বহুতবাৰ বহুত ক্লাছত কৈছো যে পেসিভ ভয়েস হবলৈ হলে তাত অক্সিলাৰি ভার্ব প্লাস v3 থাকিবই লাগিব v3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম যেনেকৈ গো হলে মানে গো ৱেন্ট গান হ'ব লাগিব হয়নে গান হ'ব লাগিব বুজি পালে সো কিয়ৰ কিয়ৰ্ড কিয়ৰ্ড এটা আমি গম পালো কেনেকৈ ওলাব লাগে ঠিক তেনেদৰে এই মাছটো পেসিভ টেন্স ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব মানে মডেল ভাৰ্ব হয় গতিকে ইয়াৰ লগত বি আহিছে চাও ইয়াত যেনেকৈ বি আহিছিলে কেনৰ লগত ইয়াত মাছটোৰ লগত বি আৰু যেটো ভাৰ্ব এনডিয়ৰ আছে তাৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এনডিয়ৰ্ড হৈছে যেটো ভাৰ্ব ইয়াত কিয়ৰ আছিলে তাৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম কিয়ৰ্ড হৈছে আৰু বাই এই সাবজেক্টটো অবজেক্ট হলে উই টো অবজেক্ট হিচাপে লিখিলে আস বুজি পাইছেনে আমি এটা কথাই মনত ৰাখিম যে ভয়েসত টেন্সৰ কেতিয়াও হলনি নহয় প্ৰথমতে এইটো কৰিম এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক আমি টেন্স কেনেকৈ চিনি পাও আমি হতে অক্সিলাৰি ভাৰ্বটো চাম হেভ মেড মানে প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হয় প্ৰেজেন্ট পাৰফেক্ট তো টেন্সটো নিজে নিজে ওয়াজ হৈ নাযায় টেন্সৰ হলনি নহয় প্ৰেজেন্ট পাৰফেক্ট যদি কোৱেশ্চনত আছে আনসাৰটো প্ৰেজেন্ট পাৰফেক্টে হ'ব পাষ্ট পাৰফেক্ট হৈ নাযায় চাও পাষ্ট পাৰফেক্ট হৈ নাযায় সো অপচন সি কেনসেল ঠিক তেনেদৰে প্ৰেজেন্ট কন্টিনিউয়াস হৈ নাযায় ইজ বিং হৈ নাযায় সো অপচন ডি কেনসেল অপচন বি টু কাৰেক্ট আনসাৰ এইবিলাক আসাম টেটত আহিছিল 2019 চনৰ অলপ আগত কৰাটো আসাম টেটত আহিছিল বুজি পাইছেনে সো এইবিলাক এক্সামত আহা গ্ৰেড 3 লেভেলৰ এক্সামত আহা কোৱেশ্চন হয় টেন্সটো নিজে নিজে আপোনালোকে হলনি কৰি দিব নোৱাৰে বুজি পাইছেনে আমি অবজেক্ট যেটো লাইফ আছিলে গতিকে লাইফ আছে প্ৰেজেন্ট পাৰফেক্ট হেজ আহিছে পাৰফেক্ট টেন্সত বি নাহে পাৰফেক্ট টেন্সত বি নাহিব পেসিভ ভয়েসত তাৰ পিছত v3 ফৰ্ম মেড আহিছে তাৰ পিছত যেটো আছে বাকিটো লিখিছে মাচ মোৰ কমফৰ্টেবল বাই লিখিলে সাবজেক্ট মডাৰ্ন মিন্স অফ কমিউনিকেশন
বুজি পালেনে আশা কৰিছোঁ বুজি পাইছে আমি মনত ৰাখিব লাগে কি যে ভইচত টেন্সৰ সলনি নহয় এটা আৰু এটা এইটো আছিল এইটো আছাম টেটত আহা চাওক গ্ৰেড 3 লেভেলৰ কুৱেশ্যন হয় গ্ৰেড 4তো কামত দিব কনচেপ্টটো একেটাই হয় গ্ৰেড 4 সকলে চাব এইটো ভালকে কি কৈছে ওৱান মাষ্ট কিপ পুনৰবাৰ মাষ্ট দেখা পাইছে মাষ্টটো হ'ল ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব মডেল ভাৰ্ব বুলি কোৱা হয় ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় এই মাষ্টটো নিজে নিজে এই আৰ হৈ নাযায় প্ৰেজেণ্টলৈ ঘূৰি নাহে ই ফিউচাৰত আছে ফিউচাৰে থাকিব ৱেৰ হৈ নাযায় নিজে নিজে টেন্সৰ সলনি নহয় তাৰ নেক্সট কি আছে ইয়াত দুটা আছে ইয়াতো মাষ্ট আছে ইয়াতো মাষ্ট আছে কোনটো কাৰেক্ট আনসাৰ হ'ব আমি কি গম পালো যে যেতিয়া ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্বৰ কথা আহিব যেতিয়াই ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্বৰ কথা আহিব পেসিভ ভয়েস হলে তাৰ লগত বি লাগিব তাৰ পিছতে v3 ফৰ্ম আৰু তাৰ এই ইয়াতো v3 নিলিখিলে চাওক পেসিভ ভয়েসত v3 লিখাটো মেন্ডেটৰি হয় মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এটা কিপ নামৰ যেটো ভাৰ্ব আছে আমি লিষ্ট অফ দা ভাৰ্বটো আপোনাক দিছিলো pdf এটা কিপ কেপ্ট গতিকে এই কেপ্টটো শুদ্ধ হ'ব সো এই কিপটো হ'ব নোৱাৰে সো অপচন সি কেনসেল অপচন বি টু কাৰেক্ট আনসাৰ পেসিভ ভয়েসত ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব তাৰ লগত বি শব্দটো লগতে v3 থকাটো পেসিভ ভয়েসত মেন্ডেটৰি হয় মেন্ডেটৰি ঠিক আছে ইয়ালৈকে কৰিলো এতিয়া আমি এক্সামত অহা কোৱেশ্চন কেটা এইকেটা কৰিম এক্সামত অহা কোৱেশ্চন আমি এটা কথাই যে ভয়েসত টেন্সৰ হলনি নহয় ঠিক আছে তো আমাক কি দিয়া আছিল পেসিভ ভয়েসলৈ নিব লাগে প্ৰিভিয়াস ক্লাইম্বাৰ্স হেড কাট মানে পাষ্ট পাৰফেক্ট টেন্স হেড কাট মানে পাষ্ট পাৰফেক্ট হেতু নিজে নিজে ওৱেৰ হৈ নাযায় টেন্সৰ হলনি নহয় সো অপচন বি টু কেনসেল আৰু বাৰে বাৰে কৈ আছো যেতিয়া আপোনালোকে পেসিভ ভয়েস কৰিব পেসিভ ভয়েস বুলি এটাকে নোট ডাউন কৰি লওক চলতে নোট কৰি লওক পেসিভ ভয়েসত ভাৰ্বৰ v3 ফৰ্ম থাকাটো মেন্ডেটৰি হয় যে অক্সিলাৰি ভাৰ্ব থাকিব অক্সিলাৰি ভাৰ্ব মানে কি হয় am is are was were have has do did does will would can could may might এইবিলাক সকলোবিলাক হয় অক্সিলাৰি ভাৰ্ব এই অক্সিলাৰি ভাৰ্বৰ লগত v3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্ৰেকেটত পাষ্ট পাৰ্টিসিপল বুলি লিখি লওক আপোনালোকে ব্ৰেকেটত পাষ্ট পাৰ্টিসিপল ঠিক আছে অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকাটো মেন্ডেটৰি হয় পেসিভ ভয়েসত এতিয়া আমি গম পালো যে আমাক কি হেড লাগে তো হেডটো থাকিবই লাগিব পাৰফেক্ট টেন্স কাৰণে পেসিভ ভয়েসত বি নাহিছে আৰু কাটৰ v3 ফৰ্মটো কাটেই হ'ব কাট একেই থাকে সো অপচন এ টু কাৰেক্ট আনসাৰ বাকি বিলাকতো অক্সিলাৰি ভাৰ্বে নলগালে আৰু অক্সিলাৰি ভাৰ্ব নোহোৱাকে পেসিভ ভয়েস কৰাটো সম্ভৱে নহয় অক্সিলাৰি ভাৰ্বছটো মেন্ডেটৰি হয় ঠিক আছে বুজি পালে ইয়ালৈকে পেসিভ ভয়েসত অক্সিলাৰি ভাৰ্ব লাগিব ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে আমি ডিসকাস কৰিম বেলেগে এতিয়া বাকিখিনি আপোনালোকে প্ৰেক্টিস কৰক এইবিলাক আৰু বহুত কেইটা কোৱেশ্চন আছে এইবিলাক প্ৰেক্টিস কৰক নিজে বুজিবলৈ চেষ্টা কৰক নিজে কৰক মই অলপমান দেৰি ৰৈ দিছো আপোনালোকক ঠিক আছে মই অলপ দেৰি ৰৈ দিছো আপোনালোকে ভিডিওটো পজ কৰি নিজে কৰিব ইয়াত ইজ ইভলভিং আছে ইণ্ডিয়া ইজ ইভলভিং এ নিউ প্লেন টু কন্ট্ৰোল হাৰ পপুলেশ্যন গতিকে কি টেন্স হয় প্ৰেজেন্ট কন্টিনিউয়াছ আইএনজি য'ত থাকিব সেইটো কন্টিনিউয়াছ ইজ আছে কাৰণে প্ৰেজেন্ট কন্টিনিউয়াছ সো প্ৰেজেন্ট কন্টিনিউয়াছটো নিজে নিজে প্ৰেজেন্ট পাৰফেক্ট হৈ নাযায় সো অপচন বি কেনসেল নিজে নিজে পাষ্ট কন্টিনিউয়াছ নহয় সো অপচন সি কেনসেল দুটা কেনসেল কৰিলো আমি এটা আমাৰ ওচৰত দুটা অপচন আছে এটা ইজ ইভলভ আছে এটা ইজ বিং ইভলভ আছে আমি এটো ইজ ইভলভ তেতিয়া ইউজ কৰিলো হয় যদি হেতু প্ৰেজেন্ট ইনডিফিনিট হোৱা হয় যেহেতু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আইএনজি আছে সো আনসাৰটো আইএনজি থাকিব লাগিব মেন্ডেটৰি হয় আমি টেন্সৰ হলনি কৰিব নোৱাৰো বাৰে বাৰে কৈছো এটো প্ৰেজেন্ট কন্টিনিউয়াছ হয় সেই কাৰণে ইয়াতে ইজ বিং আহিব মেন্ডেটৰি হয় ইয়াতে আইএনজি আছে গতিকে আনসাৰটো আইএনজি আহিব বুজি পালে আৰু প্ৰেজেন্ট কন্টিনিউয়াছ বা পাষ্ট কন্টিনিউয়াছ যত কন্টিনিউয়াছ টেন্স দেখা পায় পেসিভ ভয়েসত বিং শব্দটো আহে হয়নে বুজিলে সো অপচন ডি টু কাৰেক্ট আনসাৰ একো আমি ভয়েসৰ বিষয়ে একো নজনাকে কেনেকে ভয়েস কৰিব লাগে সেই সম্পৰ্কে বৰ্তমান ডিসকাস কৰি আছো ভয়েসৰ ডিটেইলছ ৰুলছৰ বিষয়ে আমি ডিসকাস কৰিম আসলে কি হয় ভয়েসত যেটো অবজেক্ট থাকে হেতু সাবজেক্ট হিচাপে লিখা হয় এ নিউ প্লেন টেন্স অনুসাৰে অক্সিলাৰি ভাৰ্ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ প্ৰেজেন্ট কন্টিনিউয়াছত ইজ আহিছে তাৰ পিছত বিং আহিছে ইয়াতো চাওক যেটো ভাল ইভলভিং ইয়াৰ প্ৰেজেন্ট ফৰ্মটো ইভলভ ভাৰ্বৰ v3 ফৰ্ম লিখিছে চাওক পেসিভ ভয়েসত v3 ফৰ্ম লিখাটো মেন্ডেটৰি হয় তাৰ পিছত বাই লিখিলে সাবজেক্টটো অবজেক্ট হৈ যায় বাকি যি আছে লিখি দিছে বুজিলে তো আমি ডিটেইলছ ৰুলটো ডিসকাস কৰিম কিন্তু তাৰ আগতে আমি ডিসকাস কৰি আছো যে কেনেকৈ আমি কম সময়ত কৰিব পাৰো মাই ওয়াৰ্ডছ কান বি ৰিপেয়াৰ্ড এটো এক্টিভ ভয়েস নে পেসিভ ভয়েস মোক হেতু ফাৰ্ষ্টত কওক প্ৰথম কামটো হল যে আমাৰ কোৱেশ্চনটো এক্টিভ হয় নে পেসিভ হয় বাৰে বাৰে কৈছো যদিহে অক্সিলাৰি ভাৰ্ব আছে আপোনালোকৰ তাৰ লগত যদিহে v3 ফৰ্ম লাগি আছে হেতু সদায় পেসিভ ভয়েস ইজ ইকুৱেল টু পেসিভ ভয়েস কি হয় পেসিভ ভয়েস পাৰফেক্ট টেন্সত বেলেগ পাৰফেক্ট টেন্সত বি ডব্লিউ এন বিন শব্দটো লাগে এটো পেসিভ ভয়েস পাৰফেক্ট টেন্সৰ কাৰণে লিখিলো অক্সিলাৰি ভাৰ্ব এটো আপুনি লিখিলে অক্সিলাৰি ভাৰ্ব আৰু এটা লিখিলো অক্সিলাৰি ভাৰ্ব প্লাস বিন প্লাস v3
ইকুৱেল টু পেছিভ ভইচ এইটো অক্সিলাৰী ভাৰ্ব নিলিখিম ডাইৰেক্টলি হেভ হেজ এইটো লিখিব পাৰিব হেভ হেজ হেড ঠিক আছে এতিয়া এইটো ফিউচাৰ টেন্সৰ অক্সিলাৰী ভাৰ্ব কেন তাক নট লগাইছে নিগেটিভ কৰিছে কেনট তাৰ লগত বি লাগি আছে চাওক আৰু V3 আছে গতিকে অক্সিলাৰী ভাৰ্ব আৰু V3 আছে মানে এইটো পেছিভ ভইচ এইটো পেছিভ ভইচত আছে ইয়াক আমি এক্টিভ ভইচলৈ আনিব লাগে সো কেনটো নিজে নিজে উইল হৈ নাযায় সো অপশ্যন এ কেনসেল কেনটো নিজে নিজে উইল হৈ নাযায় সো অপশ্যন ডি কেনসেল প্ৰথমতে এইটো আমি কেনসেল কৰিলো ঠিক আছে কাৰণে সাবজেক্ট হিচাপে কি লিখিছে চাওক সাবজেক্ট সকলতে নো ওয়ান লিখিছে সাবজেক্টটো সকলতে নো ওয়ান মানে অলৰেডি নিগেটিভ হয় তাক পুনৰবাৰ নিগেটিভ কৰিব নালাগে কোৱেশ্চনত আমাৰ ওচৰত নিগেটিভ আছে ঠিকে আছে কোৱেশ্চনত আমাৰ ওচৰত নিগেটিভ আছে ঠিকে আছে কিন্তু আনসাৰত পুনৰবাৰ আমি নিগেটিভ কৰাৰ প্ৰয়োজন নাই কিয় নাই কাৰণ আমি নো ওয়ান টো সাবজেক্ট হিচাপে ললো সো অপশ্যন সি টু কেনসেল অপশ্যন বি টু কাৰেক্ট আনসাৰ নো ওয়ান কেন ৰিপেয়াৰ মাই ওয়াৰ্ডছ নো ওয়ান কেনট ৰিপেয়াৰ নহয় My words cannot be repaired by anyone. The more yet anyone is the sound. So anyone subject is a likha nahi. So anyone subject is a likha hoy. Teti ami can't use korilu hoy. So no one likhise. So ami can. No one to negative hoy. Gotike punor negative korar provision nahi. Clear? Tar next punor bar. Rosemary was moved to 2 years at the sight of the miserable beggar. Punor bar kogite active voice na passive voice. Prothom ami verbor form to dekha pai pani gom paba lagibo active na passive. Active na passive. Was to হয় auxiliary verb লগত V3 লাগি আছে এটো হয় V3 এটো হল auxiliary verb লগত V3 থকা মানে passive voice কি টেন্সৰ passive voice past টেন্সৰ past continuous নহয় continuous থাকিলে ing being থাকিলে so past indefinite past perfect হ'ব নহয় past perfect হলে head লাগিব so past বুলি আমি গম পালো was so past indefinite টেন্সৰ passive voice আপোনালোকে কব এটা past indefinite টেন্সটো কোনো ধৰণৰ auxiliary verb নালাগে active voice of auxiliary verb নালাগে passive voice to মই অলপ আগত কৈছো passive voice of auxiliary verb থকাটো mandatory হয় so এটো past indefinite tense or passive voice তো নিজে has হৈ যাব নেকি নহয় perfect tense কেতিয়াও নহয় নিজে present হলে moves হৈ যাব নেকি কেতিয়াও নহয় নিজে এটো head হৈ যাব নেকি perfect tense হৈ যাব নেকি কেতিয়াও নহয় এটো past indefinite tense হয় so option A to correct answer আৰু past indefinite tense or active voice ত আমাৰ কোনো ধৰণৰ auxiliary verb নালাগে চাও directly V2 verbor past form likhile hoy the sight of the miserable beggar moved Rosemary tears clear ase dekha matro ke answer keneke koribo lage nishchoy gom paise apnaloke dekha matro ke answer tar next punobar the news surprises us surprised past us eto passive voice neki passive voice hobole hole yat auxiliary verb am is or was were thakile heten এটো পেছিভ ভয়েস নহয় নিজে কৰিবলৈ চেষ্টা কৰক আৰু এইখিনতে এটা কথা মই কৈ দিছো যি সকলে আমাৰ মেথছৰ কোৰ্সৰ কথা মোক বহুতে হুডি আছিল মেথছৰ কোৰ্সৰ কথা বহুতে হুডি আছে যে মেথছৰ নিউ কে কোৰ্স লঞ্চ কৰিব নেকি আমাৰ মেথছৰ নিউ কোৰ্স নাহে এডিআৰ 2.0 ৰ আগত যেটো কোৰ্স আমি লঞ্চ কৰিছিলো এডিআৰ 2.0 ৰ তাৰ পৰা গুটেইখিনি কমন পৰিছিল গতিকে মেথছৰ কাৰণে আপোনালোকে লক্ষ্যটক এপ্লিকেশন যত আপোনালোকে চাই আছে বৰ্তমান লক্ষ্যটক এপ্লিকেশনটা আপোনালোকে মেথছৰ যেটো কোৰ্স দেখা পাইছে এডিআৰ 3.0 ৰ কাৰণে সেই কোৰ্সটো ল'ব পাৰিব তাত গুটেইখিনি বহুত সিস্টেমেটিক্যালি দিয়া আছে গুটেই কনসেপ্টটো ক্লিয়াৰ কৰা আছে গতিকে মেথছৰ বেলেকে চাবলৈ প্ৰয়োজন নাই হেটোৱে যথেষ্ট হয় মে হে কোৰ্সটো মেথছৰ কোৰ্সটো যথেষ্ট হয় ঠিক আছে এতিয়া সাৰপ্ৰাইজড কি টেন্স হয় past হয় ed লাগি আছে past হয় সো past হলে নিজে প্ৰেজেন্ট হয় না যায় সো অপচন এ কেনসেল past হলে নিজে প্ৰেজেন্ট হয় না যায় সো অপচন কি সি কেনসেল এটা দুটা আছে আমাৰ ওচৰত দুটা আছে কোনটো কাৰেক্ট হ'ব হেতু আমাৰ ওচৰত দুটা আছে এতিয়া আমাৰ ওচৰত প্ৰিপজিশনৰ চেঞ্জেস আছে ইয়াত বাই আছে ইয়াত এট আছে আমি সাৰপ্ৰাইজড শব্দটোৰ লগত এট প্ৰিপজিশনটো প্ৰিফাৰ কৰিম সো অপচন বি কেনসেল অপচন ডি টু কাৰেক্ট আনসাৰ সাৰপ্ৰাইজড এট ঠিক তেনে লাফ যেটো লাফ আছে লাফটোৰ লগতো এট বহাম লাফড এট ঠিক আছে তাৰ নেক্সট পুনৰবাৰ could you pass the salt could to বেলেগ হয় না যা could to সকলতে কুডে লিখিছে ঠিকে আছে ইয়াৰ লাগে এটো হল ফিউচাৰ টেন্সৰ অক্সিলাৰী ভাৰ্ব এই বিন টু লাগে পারফেক্ট টেন্সৰ কাৰণে পারফেক্ট মানে যত হেভ দেখা পাব যত হেজ দেখা পাব যত হেভ এজ হেড দেখা পাব তাত আমাৰ বিন লাগিব প্ৰথম কথা এটা এক্টিভ ভয়েস হয় এক্টিভ ভয়েস পেসিভ হলে এটো V3 ফৰ্মত থাকিলহেতেন V3 মানে পাস্ট হলতেন মানে এক্টিভ ভয়েস হয় ঠিক আছে তাৰ লাগে গতিকে এক্টিভ ভয়েস পেসিভ ভয়েসত বিন না লাগে বিন টু পারফেক্ট টেন্সত লাগে পারফেক্ট টেন্সত বিন লাগে আৰু V3 লাগে সো অপচন এ টু প্ৰথমত কেনসেল কৰিম ঠিক আছে তাৰ নেক্সট এই যেটো পাস্ট ভার্ব আছে তাৰ V3 ফৰ্মটো কি হয় past verbৰ V3 ফৰ্মটো কি হয় V3 ফৰ্মটো past হয় past ed লাগি থাকিব সো অপচন সি কেনসেল past নহয় সো অপচন সি কেনসেল প্ৰথম কথা ঠিক আছে এতিয়া
আমাৰ ওচৰত কি আছে চাওক ইয়াতো কুড আছে ইয়াতো কুড ইয়াতো ডাজ চল ইয়াতো বি ঠিকে আছে কাৰণ ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব যেতিয়া আহিব ফিউচাৰ টেন্স মানে কি হয় ফিউচাৰ টেন্স মানে উইল উড চেল শুড মে মাইট কেন কুড মাষ্ট এইবিলাক আমি ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব বা মডেল ভাৰ্ব বুলি কোৱা হয় ইয়াৰ লগত পেছিভ ভইচত বি শব্দটো লাগিব আৰু V3 লাগিব সেইকাৰণে সকলোতে দেখা পাইছে আপোনালোকে এই কুড আছে বি আছে ঠিকে আছে পাষ্ট আছে ঠিকে আছে V3 ফৰ্মটো V3 লিখিলে তাৰ নেক্সট আমাৰ সাবজেক্ট কি আছিলে সাবজেক্ট আমাৰ ওচৰত ইউ হে আছিলে কুড ইউ পাছ দ্য সল্ভ পেছিভ ভইচৰ সাবজেক্টটোৱে অবজেক্ট হিচাপে হৈ যায় গতিকে ইয়াত এনিওৱানটো লগোৱাৰ প্ৰয়োজন নাই সো অপচন ডি টু কাৰেক্ট আনসাৰ ইয়াত মানে বাই ইউ বুলি আছিলে বাই ইউটো লুকুৱাই থৈ দিছে আমাক দেখাই দিয়া নাই বাই ইউটো কনফিউজন কৰিবলৈ লুকাই থৈ দিছে সো আমি অপচন ডি টু প্ৰিফাৰ কৰিম এটো কাৰেক্ট আছিল সম্পূৰ্ণ টেন্স সেন্স সকলো কাৰেক্ট হয় মাত্ৰ বাই এনিওৱান কৰি দিলে কিন্তু ইয়াৰ সাবজেক্ট ইউ আছিলে আমি পেছিভ ভইচৰ সাবজেক্টটোহে অবজেক্ট হিচাপে লিখো ঠিক আছে ইয়াৰ লাগে তাৰ নেক্সট চাম আমি পুনৰবাৰ দে ক্ৰিয়েটেড such a fuss over the trivial matter এটা ক্ৰিয়েটেড পাস্ট হয় V2 পাস্ট হয় দেখা পাই এটা এক্টিভ ভইচ না পেছিভ ভইচ আপোনালোকে কব এটো V3 ফৰ্মত আছে V2 আৰু V3 একেই ফৰ্ম হয় ইয়াৰ কাৰণে আপোনালোকে V3 বুলি ভাবিছে কিন্তু ইয়াত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই পেছিভ ভইচ হ'বলৈ হলে অক্সিলাৰি ভাৰ্ব আৰু V3 ফৰ্ম থাকিব লাগিব অক্সিলাৰি ভাৰ্ব নাই মানে এটো পাস্ট হয় সো পাস্টটো নিজে নিজে ইজ হৈ না যায় সো অপচন এ কেনসেল প্ৰেজেন্ট হৈ না যায় নিজে নিজে পাস্টটো নিজে নিজে হেজ বিন হৈ না যায় সো অপচন সি কেনসেল পাস্টটো নিজে নিজে হেজ বিন হৈ না যায় সো অপচন ডি কেনসেল অপচন বি টু কাৰেক্ট আনসাৰ পাস্ট হয় পাস্ট ইনডিফিনিট হয় গতিকে পেছিভ ভইচতো অক্সিলাৰি ভাৰ্ব লাগিবই সো পাস্টৰ কাৰণে was লগাইছে আৰু V3 লিখিছে সো was created ক্লিয়াৰ আছে তাৰ নেক্সট পুনৰবাৰ who asked you to draft this letter পুনৰবাৰ asked to হল কি past V2 ফৰ্মত আছে এক্টিভ ভইচ নে পেছিভ ভইচ অক্সিলাৰি ভাৰ্ব নাই গতিকে এটো এক্টিভ ভইচ হয় পেছিভ ভইচ হল আমি নিম হে এটো V2 মানে পাষ্টত আছে পাষ্টটো আমি প্ৰেজেন্ট নকৰো সো অপচন এ কেনসেল ভইচৰ টেন্সৰ হলনি কেতিয়াও নকৰো হেভ বিন নকৰো আমি কেতিয়াও পাৰফেক্ট টেন্স নকৰো কাৰণ পাষ্টৰ আহিছে প্ৰেজেন্ট পাৰফেক্ট কিয় কৰিম আমি ঠিক আছে এটা আমাৰ ওচৰত এই দুটা আছে বাই হুম আমি এটা কথা ভালকৈ লিখো এই বাই হুমে কিয় লিখে হু থাকিলে বাই হুম কেনেকে কিয় লিখে যেনেকে ডে থাকিলে মানে বাই ডেম হৈ যায় মানে বাই ডেম হৈ যায় লাষ্টত ডে টু ডেম হৈ যায় ঠিক তেনেদৰে হু টু বাই হুম হৈ যায় বাই হুম বুজি পাইছেনে ৰব মই দেখাই দিছো কি হৈছে হি ইট এ মেংগো এট এ মেংগো এটা আমি কি কওঁ এ মেংগো প্ৰেজেন্ট হয় he eats a mango present হয় a mango is eaten by him আমি এনেকে কৰো নে ঠিক তেনেদৰে এই হু টু একে বাই এই সাবজেক্টটো হি ঠাইত হু আছে গতিকে বাই এই হু টু যেনেকে হি টু হিম হৈ যায় এই হু টু হুম হৈ যায় ঠিক আছে আমি পিছত ভালকে ডিসকাস কৰিম এই বাই হুমটোকে ভাল দেখিবৰ কাৰণে আগত লৈ যোৱা হয় বাই হুম ঠিক আছে সেইকাৰণে হু থাকিলে বাই হুমেৰে ষ্টাৰ্ট কৰে ঠিক আছে এইটো বাৰু বেলেগ কথা আমি কি কম পাৰো টেন্সৰ চেঞ্জ নকৰাৰ কাৰণে অপচন এ আৰু অপচন বি টো আমাৰ পৰা এলিমিনেট হৈ গল এটা আমি কোৱেশ্চন কৰি আছো কোৱেশ্চন আৰু যেতিয়া আমি কোৱেশ্চন কৰিম ইন্টাৰোগেটিভ থাকিব সদায় তাত ইনভাৰ্জন আহিব যেতিয়া আমি কোৱেশ্চন মাৰ্ক দেখা পাম তাতে সদায় ইনভাৰ্জন মানে কি অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগফালে যাব সাবজেক্টৰ পিছফালে হলে ইয়াত কোৱেশ্চন মাৰ্ক নাহিব মানে যেহেতু কোৱেশ্চন মাৰ্ক আছে তাৰ মানে অপচন ডি কেনসেল অপচন সি টু কাৰেক্ট আনসাৰ by whom were you inversion হ'ব লাগিব কাৰণ কোৱেশ্চন কৰিছো today I accomplished my task successfully পুনৰবাৰ accomplished V2 ফৰ্মত আছে এটো এক্টিভ ভইচ নে পেছিভ ভইচ আপোনালোকে ক'ব এক্টিভ ভইচ হয় কাৰণ কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই গতিকে এটো এক্টিভ ভইচ হয় V2 ফৰ্মত আছে মানে পাষ্টত আছে গতিকে নিজে নিজে হেজ নিজে নিজে ইজ হৈ নাযায় প্ৰেজেন্ট ইনডিফিনিট বা প্ৰেজেন্ট পাৰফেক্ট নিজে নিজে হৈ নাযায় আৰু সি টু অক্সিলাৰি ভাৰ্ব লগাবলৈ পাহৰিলে সো অপচন সি টু কেনসেল মানে অপচন ডি টু কাৰেক্ট আনসাৰ পেছিভ ভইচত অক্সিলাৰি ভাৰ্ব থাকাটো মেন্ডেটৰী হয় দেখা মাত্ৰকে আনসাৰ ওলাইছে তাৰ নেক্সট পুনৰবাৰ the lighting caused a serious forest fire and damaged many nearby houses বাৰু ইমানখিনি আমি নপঢ়ো আমি পঢ়িম মাত্ৰ ভাৰ্বৰ দখৰটো caused মানে V2 হয় পুনৰবাৰ এটো এক্টিভ ভইচ হয় পেছিভ ভইচ হোৱা হলে ইয়াত অক্সিলাৰি ভাৰ্ব এটা থাকিলহেতেন V3 ফৰ্মটো একেই হয় দেখিবলৈ বা এটো V3 বুলি যদি আমি ধৰি লৈছো এটো V3 হয় কিন্তু এটো V3 ডাইৰেক্টলি আহিব নোৱাৰে নহয় কাৰণ অক্সিলাৰি ভাৰ্ব নোহোৱাকে V3 ফৰ্ম কেতিয়াও আহিব নোৱাৰে সো এটো V3 নহয় এটো V2 পাষ্ট হয় caused past হয় তো পাষ্টটো নিজে নিজে প্ৰেজেন্ট পাৰফেক্ট হ'ব নোৱাৰে সো অপচন এ কেনসেল
পাষ্টটো নিজে নিজে পাষ্ট পাৰফেক্ট হ'ব নোৱাৰে পাষ্ট ইনডিফিনিট আছিলে নিজে নিজে পাৰফেক্ট কেনেকৈ হ'ব টেন্সৰ চেঞ্জ নহয় ঠিক আছে দুটা কেঞ্চেল দুটা আমাৰ ওচৰত কেঞ্চেল কৰিলোঁ ফাৰ্ষ্টতে ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ কনজাংচন এণ্ড আছে তাৰপিছত আকৌ এটা টেন্স আহিছে ডেমেজড এইটো V2 হয় গতিকে সেকেন্ড টেন্সটো আমি চাম দুটা অপশনটো আমাৰ পৰা আঁতৰিলে বাৰু নিয়াৰ বাই ইয়াত আৰ ডেমেজ প্ৰেজেন্টত লিখি দিলে ইয়াত ওৱেৰ ডেমেজ লিখিছে এটা এইটো আছিল পাষ্টত ডেমেজ পাষ্টত গতিকে প্ৰেজেন্টৰ কথা আহিব নোৱাৰে সো অপশন বি টু কেনসেল গম পাইছেনে কেতিয়াবা কনজাংচন লগাই পিনি দুটা টেন্স থাকিব পাৰে এইফালে পাষ্ট আছে এইফালেও পাষ্ট আছে গতিকে সেকেন্ডটো পাষ্টতে হ'ব প্ৰেজেন্টতো হ'ব নোৱাৰে সো অপশন বিউ কেনসেল অপশন ডি টু কাৰেক্ট আনসাৰ আমি এনেকেও চাব লাগিব ঠিক আছে আৰু এই সেম ভিডিওটো মই কাম এটা কৰিম এই সেম ভিডিওটো ইউটিউবতো আমি আপলোড কৰিম ডেমো ক্লাছ হিচাপে ডেমো ক্লাছ হিচাপে ঠিক আছে ইউটিউবতো থাকিব এটো ডেমো ক্লাছ হিচাপে ওকে তাৰ নেক্সট চাও they shoot the traitors dead it shoot আছে চাও shoot এটা এক্টিভ ভয়েস না প্যাসিভ ভয়েস এক্টিভ ভয়েস হয় কাৰণ প্যাসিভ ভয়েস হবলৈ হলে এই shootৰ পিছত ফিউচাৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব পিছত বি লাগে আৰু ইয়াৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম শট আহিলহেতেন ঠিক আছে এক্টিভ ভয়েস shoot আছে তো shoot to নিজে নিজে ইজ হয় না যায় প্ৰথমত অপশন ডি কেনসেল বাকি বিলাকত বৰ সকলোতে shoot আহিছে প্যাসিভ ভয়েস কাৰণ সকলোতে বি ঠিকে আহিছে আৰু এটা কথা আমি এটো কথা আৰু এটা কথা মন দিব লাগিব ভালকে আৰু এটা কথা মন দিব লাগিব যে কি ট্ৰেটৰ্স আসলে গতিকে ট্ৰেটৰ্স তো নিজে ট্ৰেটৰ হয় না যায় যেটো আছে হিটো থাকিব হয়নে ঠিক তেনেদৰে সো অপশন এ কেনসেল অপশন সি কাৰেক্ট আনসাৰ ঠিক আছে বুজি পালে ট্ৰেটৰ্স আসলে ট্ৰেটৰ্স থাকিব ট্ৰেটৰ হয় নিজে নিজে বাকি শুড বি ঠিকে আছে V3 ফৰ্ম আহি যাব শুটৰ শট হয় ডেট টু ডেট আহিলে বাই টু ডে টু ডেম হয় ঠিক আছে তাৰ নেক্সট পুনৰবাৰ did everybody miss the first bus এটো ভালকে চাব এটো নিজে কৰিবলৈ চেষ্টা কৰম মই আপোনালোকক এটো কাৰণে 30 সেকেন্ড সময় দিছো নরমালি আমি 10 সেকেন্ডৰ ভিতৰতে আনসাৰ ওলাই আছে মই 30 সেকেন্ড সময় দিছো নিজে কৰিব did everybody miss the first bus a miss to present হয় present MISS missed MISS হয় না এটা কিন্তু এই প্ৰেজেন্টটো দেখি পিনে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি নাভাবিব আপোনালোকে ইয়াত কোৱেশ্চন আছে কোৱেশ্চন কৰা মানে ইনভাৰ্জন আছে ইয়াত অক্সিলাৰি ভাৰ্ব নাই কাৰণে হেল্পিং ভাৰ্ব ডিডৰ সহায় লৈছে তো আমি এই দখত চাম এই দখত যেতিয়া আমি কোৱেশ্চন মাৰ্ক থাকিব ইন্টাৰোগেটিভ থাকিব সদায় আমি সাবজেক্টৰ আগফালে কি আছে হেতুহে চাম হেতু ডিড আছে মানে এটো পাষ্ট হয় হেতু ডিড আছে মানে পাষ্ট হয় গতিকে পাষ্ট হলে মানে নিজে পাষ্ট পাৰফেক্ট হয় না যায় হেডটো নিজে আহি না যায় সো অপশন ডি প্ৰথমতে কেনসেল আৰু এটা কথা কম এই দখৰতে এটো এক্টিভ ভয়েস নে প্যাসিভ ভয়েস আপোনালোকে কব এটো এক্টিভ ভয়েস প্যাসিভ ভয়েস হলে V3 থাকিলেহেতেন এটো V3 নাই প্যাসিভ ভয়েস হলে V3 থাকিলেহেতেন ঠিক আছে ইয়ালৈকে বুজিলো সেকেন্ড কথাটো হল যে আমাৰ প্যাসিভ ভয়েসত আমাৰ অক্সিলাৰি ভাৰ্ব লাগিবই সো অপশন সি কেনসেল অক্সিলাৰি ভাৰ্ব নোহোৱাকে হ'ব নোৱাৰে প্যাসিভ ভয়েস এতিয়া ইয়াটো অক্সিলাৰি ভাৰ্ব আছে বাকি গোটেই সেন্টেন্স বিলাক একেই হয় মাত্ৰ ইয়াত ওয়াজ টু প্ৰথমত লিখিছে কিয় প্ৰথমত লিখিছে কাৰণ আমি কোৱেশ্চন কৰিছো যেতিয়াই কোৱেশ্চন কৰিম বাৰে কৈছো সদায় অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্বটো সদায় সাবজেক্টৰ আগফালে থাকিব ইনভাৰ্জন হ'ব সো অপশন বি টু কাৰেক্ট আনসাৰ অপশন এ ৰং কাৰণ অপশন এ সাবজেক্টৰ পিছফালে থৈছে কাৰণ আমি ইনভাৰ্জন কৰিব লাগিব কোৱেশ্চন মাৰ্ক কৰিব লাগিব হয় না ক্লিয়াৰ আছে বুলি ধৰিছো মই তাৰ নেক্সটলৈ যাম we will not allow them to run away we will not will to নিজে would হয় নিজে টেন্স অৰ চেঞ্জ কেতিয়াও নহয় নিজে are নহয় নিজে were নহয় সো অপশন এ টু কাৰেক্ট আনসাৰ এটো এক্টিভ ভয়েস আছিল এটো প্যাসিভ ভয়েস হয় ঠিক আছে will not তাৰ পিছত বি লাগিব ফিউচাৰ V3 ফৰ্ম আহিছে ওকে তাৰ নেক্সট চাও যে cacao is better when it is tested মোৰ pronunciation টো নধৰিব আপুনি cacao is better when it is tested pronunciation টো মোৰ ভুল হয় অসমীয়া মাধ্যমৰ হয় মই গ্ৰামাৰ সেকশনটো মাত্ৰ ভালকে পঢ়া হৈছে pronunciation টো অলপমান বেয়া হয় বহুতে কয় হে কমেন্টত হে কাৰণে মই কৈছো বহুতে মাত্ৰ কনসেপ্টৰ ওপৰত ধ্যান দিয়ে বহুতে pronunciation টোৰ ওপৰত ধ্যান দিয়ে আমাক মাৰ্কস স্কোৰ কৰিব লাগে pronunciation টো আমাক নালাগে cacao is better when it is tested মানে কি চাও ইয়াত কি আছে অক্সিলাৰি ভাৰ্ব আছে আৰু V3 ফৰ্ম আছে মানে প্যাসিভ ভয়েস হয় বুজিলো ইয়াৰ কি প্যাসিভ ভয়েস হয় কি টেন্সৰ প্যাসিভ ভয়েস হয় এটো চাও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ প্যাসিভ ভয়েস ইয়াৰ কি ক্লিয়াৰ সো এটো পাষ্ট ইনডিফিনিট হ'ব নোৱাৰে টেস্টেড হ'ব নোৱাৰে সো অপশন ডি কেনসেল আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত এম ইজ আৰু ৱাজ ৰে একো নালাগে
প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচত একো নালাগে পেছিভ ভইচ হ'লে যি টেন্স হ'লেও অক্সিলাৰি ভাৰ্ব লাগিবই হয়নে প্ৰেজেণ্ট কণ্টিনিউয়াছটো হ'ব নোৱাৰে আইএনজি থাকিলেহেঁতেন কণ্টিনিউয়াছ প্ৰেজেণ্ট পাৰফেক্ট হ'লে হেভ থাকিলেহেঁতেন বুজি পাইছেনে চ' প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ হয় এক্টিভ ভইচত নিবলৈ অক্সিলাৰি ভাৰ্ব নালাগে আমাক চ' এইটো কেঞ্চেল কৰিলোঁ এইটো ইজ কেঞ্চেল কৰিলোঁ চ' অপশ্যন বি টো কাৰেক্ট এনচাৰ অক্সিলাৰি ভাৰ্ব নালাগে আমাক অ'কে she begins her day with a cup of tea এইটো হ'ল এক্টিভ ভইচ এক্টিভ ভইচৰ প্ৰেজেণ্ট ইনডিফিনিট হয় প্ৰেজেণ্ট ইনডিফিনিট হোৱাৰ কাৰণে মেইন ভাৰ্বৰ লগত এছ এটা লাগিছে প্ৰেজেণ্ট ইনডিফিনিট হয় চ' আই এন জি নালাগে যদি কুৱেশ্যনত আই এন জি থাকে তেতিয়াহে আই এন জি কৰিম কণ্টিনিউৱাছ টেন্সতহে আই এন জি আহিব একেধৰণে ইয়াত আকৌ আই এন জি কৰাৰ কি প্ৰয়োজন ইজ বিগিনিং কেঞ্চেল আকৌ হেজ বিগান পাৰফেক্ট কৰা কিয় কৰিব লাগে পাৰফেক্ট নিজে নিজে টেন্সৰ চেঞ্জ কৰিব নোৱাৰোঁ আমি চ' 14 টু বি কাৰেক্ট আনচাৰ হাৰ ডে ইজ বিগান উইথ এ কাপ অফ টি কফি ঠিক আছে ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সটলৈ আমি যাম 15 নম্বৰ চ' এইটোৱে লাষ্ট কুৱেশ্যন হয় আজিৰ বাকীখিনি আমি তলৰখিনি ডিছকাছ কৰিলোঁ এ গ্ৰেট মেন একনলেজ মি এজ এ ফ্লাটাৰাৰ টু হিম গতিকে একনলেজ ভি টু ফৰ্মত আছে ভি টু নিজে নিজে এম হয় নাযায় চ' অপশ্যন চি টো প্ৰথমত কেঞ্চেল নিজে নিজে এম হয় নাযায় যিহেতু পাষ্ট হয় ভি টু আছে গতিকে পাষ্টে হ'ব লাগিব বাকীখিনি সকলোতে ৱাজ একনলেজ আছে ঠিকে আছে কিন্তু ইয়াত এজ এ পেছিভ ভইচ কৰোঁতে আমি বাকী শব্দবিলাকৰ কিয় চেঞ্জেছ কৰিম এজ এ ফ্লাটাৰে টু হিম আছে গতিকে সেইটোৱে কৰিব লাগিব আমি হয়নে নিজে আমি বাকীখিনি চেঞ্জেছ কৰিব নোৱাৰোঁ যেনেকৈ টু বি ফ্লাটাৰে কৰি দিলে ইয়াত চাওক টু হেভ বিন কৰি দিলে গতিকে বাকীকেইটা কৰিব নোৱাৰোঁ এইটোতো নহয় অপশ্যন চিটো চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ ঠিক আছে এজ এ ফ্লাটাৰে টু এ গ্ৰেট মেনটো এইফালে আহি গৈছে ক্লিয়াৰ ইয়াৰলৈকে মই আশা কৰিছোঁ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো কনফিউজন নাই ভইচৰ আমি বাকী ৰুলবিলাকো পঢ়িব পাৰোঁ কিন্তু ৰুল নোহোৱাকৈ কেনেকৈ কৰিব পাৰি দেখা মাত্ৰকে কেনেকৈ আনচাৰ কৰিব পাৰিবি সেই সম্পৰ্কে ডিছকাছ কৰিম বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰিভিজন কৰি যাব ধন্যবাদ মই আশা কৰিছোঁ আপোনাৰ এতিয়ালৈকে বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈছে যদিও এই ক্লাছটো গোটেই ইংলিছ যিটো আমাৰ কোৰ্চ আছিলে মই পুনৰবাৰ কৈছোঁ গোটেই ইংলিছ আমাৰ যিটো কোৰ্চ আছিলে সেই কোৰ্চৰ 1% নহয় এই ক্লাছটো 1% নহয় তথাপি আপোনাৰ এতিয়ালৈকে নিশ্চয় কনচেপ্ট ক্লিয়াৰ হৈছে আপুনি গম পাইছে যে ইংলিছ গ্ৰামাৰ কেনেকৈ আচলতে চায় কেনেকৈ কৰে আমাৰ গোটেই যদি কোৰ্চটো ল'ব বিচাৰিছে আপোনালোকে কাৰণ বহুত ছিষ্টেমেটিককৈ আমি দিছোঁ বাৰে কৈছোঁ আৰু বহুত ভেলুৱেবল হয় মই এইটো কথা বাৰে আপোনালোক কৈ আহিছোঁ আৰু বহুত কষ্ট কৰি পিনি এইটো বনোৱা হৈছে বহুত এফৰ্ট দিয়া হৈছে কাৰণ এই কোৰ্চটো বনাওঁতে মই প্ৰায় 4-5খনমান ইংলিছ গ্ৰামাৰ বুক ফ'ল' কৰিছোঁ প্ৰথম কথা আৰু ছেকেণ্ড কথা হ'ল যে মই মোৰ নিজৰ ওচৰত যিবিলাক নোটছ আছিলে আগত মই নিজে প্ৰিপেৰেশ্যন কৰোঁতে বহুতকেইটা কোৰ্চ লৈছিলোঁ তাৰ পৰাও লোৱা হৈছে প্ৰথম কথা ৰাণী মেমৰ বুকৰ পৰা ফ'ল' কৰা হৈছে নিতু মেমৰ বুকৰ পৰা ফ'ল' কৰা আছে আমন ছাৰৰ বুকৰ পৰা ফ'ল' কৰা হৈছে হয়নে তাৰপিছত লুচেণ্ট যিটো ইংলিছ গ্ৰামাৰ লুচেণ্ট আছে তাৰ পৰা ফ'ল' কৰা হৈছিলে আগ্ৰাৱাল বুলি যিখন আছে আগ্ৰাৱাল বুলি যিখন বুক আছে তাৰ পৰা ফ'ল' কৰা হৈছে এই 4খন পাৰ্টিকুলাৰলি ফ'ল' কৰা আছে ইয়াৰ পিছতো SP বাক্সিখনো আমাৰ লগত আছিলে হয়নে SSC কিৰণ পাব্লিকেশ্যনৰ যিখন প্ৰেক্টিছ কুৱেশ্যন আছিলে ইংলিছ গ্ৰামাৰৰ কিৰণ পাব্লিকেশ্যন সেইখনৰ পৰা লোৱা হৈছে প্ৰেক্টিছ কুৱেশ্যন গতিকে এই বহুতকেইটা বুকৰ সমাহাৰ হয় এই কোৰ্চটো বহুত এফৰ্ট দি পিনি বনাইছোঁ আৰু বহুত কষ্ট কৰিছোঁ মই আগতো কৈছোঁ ইমান কষ্ট কৰিছোঁ আজিলৈকে চাগে মই কোৰ্চ এটা বনাওঁতে ইমান কষ্ট কেতিয়াও কৰা নাই কাৰণ এটা কথা মই আপোনালোকে আগতো কৈছিলোঁ যে দেউতাৰ যেতিয়া মেডিকেল ট্ৰিটমেণ্ট হৈ আছিলে মেডিকেল ট্ৰিটমেণ্ট এটা চলি আছে ভিতৰত হস্পিটেলত আৰু মই বাহিৰত কিতাপখন লৈ পিনি নোটছ বনাইছিলোঁ গতিকে সেইখিনি কষ্ট কৰা হৈছিল আচলতে সেইখিনি কথা মোক ক'বলৈ ভাল নালাগে সেইকাৰণে মই গোটেইখিনি কথা কৈ ভাল নাপাওঁ আচলতে এইবিলাক কথা কিন্তু সিমানটামান লেভেলৰ কষ্ট কৰিছিলোঁ গোটেই দিনটো মেডিকেলত থাকি দেউতাৰ লগত ৰাতি যেতিয়া আহোঁ ৰাতি 9-10টা বজাত আহি পাওঁ ঘৰলৈ ৰাতিপুৱা 6টা বজাত ওলাই যোৱাৰ পিছত আৰু সেই 9-10টা বজাত আহি পিনি মই নোটছ বনাই পিনি ভিডিঅ' বনাই পিনি কোৰ্চ বনাইছিলোঁ গতিকে সেইখিনি লেভেলৰ কষ্ট কৰিছিলোঁ আচলতে আমি সেইখিনি কৈ ভাল নাপাওঁ মই কাৰণ চাওক আমি বেছি কোৰ্চ লঞ্চ নকৰোঁ আপোনালোকে গম পায় আমি আগতে কেতিয়াও লঞ্চ কৰা নাই ইমানখিনি এক্সামিনেশ্যন পাৰ হৈ গৈছে সকলোৱে কিমান কোৰ্চ লঞ্চ কৰিছে আছাম পুলিচ পাৰ হৈ গৈছে SI পাৰ হৈ গৈছে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন পাৰ হৈ গৈছে আছাম টেট পাৰ হৈ গৈছে DSS এক্সামিনেশ্যন পাৰ হৈ গৈছে DME এক্সামিনেশ্যন পাৰ হৈ গৈছে গতিকে আমি কোৰ্চ কেতিয়াও লঞ্চ কৰা নাই এইবাৰ কোৰ্চ লঞ্চ কৰিছোঁ কিয় কাৰণ আমি সেইটো লেভেলৰ যেতিয়া এফৰ্ট দিব পাৰোঁ নিজে যেতিয়া ছেটিছফাই হওঁ তেতিয়াহে কোৰ্চ এটা লঞ্চ কৰোঁ আচলতে গতিকে এই কোৰ্চটো আপোনালোকে পাৰ্চেছ কৰাৰ পিছত আপোনালোকে নিজেই ক'ব যে আপোনালোকে আজিলৈকে যিমান কোৰ্চ পাৰ্চেছ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট পেইড কোৰ্চ হয় ওৱান অফ দ্য বেষ্ট পেইড কোৰ্চ আপুনি আজিলৈকে নিজে পাৰ্চেছ কৰিছোঁ বুলি ক'ব বাকী ক্লাছবিলাক চাই লওক
যদি বিশ্বাস কৰে আমাৰ ওপৰত তেতিয়া আপুনি এবাৰ কোৰ্চ ল'ব পাৰে এইটো মই গেৰেণ্টি দি পিনি ক'ব পাৰোঁ কাৰণ মই নিজে পঢ়াইছোঁ যেতিয়া এইটো মই গেৰেণ্টি দিব সুধি ক'ব পাৰোঁ যে এইটো আপোনাৰ বেষ্ট পেইড কোৰ্চ হ'ব আজিলৈকে পাৰ্চেছ কৰাৰ ভিতৰত গতিকে ল'ব পাৰিব আপোনালোকে তাৰ কাৰণে লকছটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব কোনো প্ৰব্লেম নাই ঠিক আছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ